মই সংগীতৰ মানুহ, ঘূৰি ফুৰা মানুহ। ইয়াতে বহুত মানুহ চিনি পাওঁ মই। মোৰ খুব ভাল ফ্ৰেণ্ড হয়, যদিও আমি বহুতে নাজানে ডক্টৰ প্ৰদীপজ্যোতি মহন্ত। আপোনালোকে হয়তো তেখেতক শিক্ষাবিদ বুলি জানে। তেজপুৰ ইউনিভাৰ্চিটিতো আছে, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিও কৰি আছে। বহুত কালচাৰেলি হি ইজ ভেৰি ৰিচ। তেখেতৰ ছোৱালীও সাংঘাতিক বিদেশত গৈছে, বহুত ঠাইত মই প্ৰগ্ৰাম চাইছোঁ তেখেতৰ ছোৱালীৰ। আৰু এটা কথা ক'ব বিচাৰিছোঁ কি, ডক্টৰ প্ৰদীপজ্যোতি মহন্ত এটা কথা আপোনালোকে নাজানে চাগে, 1974 নহয় 74 আছিলে, আমি গভৰ্ণৰ গেষ্ট হিচাপে গৈছিলোঁ পঞ্জাৱ, ষ্টেট গেষ্ট হিচাপে পঞ্জাৱলৈ গৈছিলোঁ। তো ডক্টৰ প্ৰদীপজ্যোতি মহন্ত সত্ৰীয়া ডান্স নাচিছিলে তেতিয়া। ষ্টিল আই ৰিমেম্বাৰ, হাই ক্লাছ, খুব সুন্দৰ মানে। তেখেতৰ লগত যিগৰাকীয়ে খোল বজাইছিলে, তেখেত এন্থনীজ কলেজত পঢ়িছিলে, তাত গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িব আহিলে। মই যেতিয়া মিউজিক ছেক্ৰেটাৰী ষ্টেণ্ড কণ্টেষ্ট কৰিছিলোঁ, মোৰ অপনেণ্ট আছিলে, খুব ভদ্ৰলোক আছিলে। পিছে মই জিকিছিলোঁ, যি নহওক বাৰু, তথাপি তেওঁ খুব ভদ্ৰলোক আছিল। কিন্তু আজি 3-4 years বেক মই শুনিলোঁ তেখেত ঢুকাইছে। মই মহন্ত চাগে নাজানে চাগে, নহয় জানে নাজানিব, তেখেত ঢুকাইছে। কিন্তু মোৰ খুব ভাল ফ্ৰেণ্ড আছিলে। যি নহওক, ইয়াতে শেৱালী গোহাঁই আছে, তাহানিৰ চাৰু গোহাঁই ফেমাছ ছিংগাৰ। তেখেত কায়িকভাৱে আমাৰ মাজত নাই যদিও তেখেতৰ গীতসমূহ আমি স্মৰণ কৰি থাকোঁ, মনত পেলাই থাকে। তেখেতৰ মিছেছ, তেখেতে যেতিয়া কওঁ আৰু বেয়া নাপাবা দেই, যেতিয়া আমি কোকৰাঝাৰ ফাংচন গৈছিলোঁ লং টাইম বেক, তাহানিত আৰু তেতিয়া চাৰু গোহাঁইৰ বিয়া ঠিক হৈছে শেৱালীৰ লগত। মোক ক'লে ব'লা আমি কইনা ঘৰত যাওঁ। আমি চাবলৈ গৈছিলোঁ তেতিয়া কোকৰাঝাৰত থাকোঁতে। ষ্টিল আই ৰিমেম্বাৰ। যি নহওক, প্ৰদীপ শৰ্মাক মই বহুত আগৰ পাইছোঁ। আৰু এজন মোৰ আছে মৰম বৰুৱা, তেওঁ মৰম লেণ্ডৰ স্বত্বাধিকাৰী। তেওঁ ইয়াত শ্বুটিং কৰি আছে, মোৰ লগত খুবেই ভাল। তেওঁ মোক এটা ইণ্টাৰভিউ লৈছিলে, দুটা ইণ্টাৰভিউ লৈছে তেওঁ। যি নহওক, প্ৰদীপ শৰ্মাক মই বহুত বছৰ আগৰ পৰা জানো। তেখেতৰ দুটা গীত মই সুৰ কৰিছিলোঁ। মই সুৰকাৰ হিচাপে প্ৰতিষ্ঠিত নহওঁ পিছে, তথাপি 20-22টামান কৰিছিলোঁ, 8টামান চাগে বেয়াই হৈছে, মই নিজে বুজি পাওঁ। ঘূৰি ফুৰা মানুহ মই। ভূপেন দেৱ এটা গান গাইছে মোৰ সুৰতে, আৰু দ্বিগেন মহন্তই গাইছে, ৰেডিঅ'টো গাইছে 2-3জনে, আৰু ফাংচনতো গাইছে 2-3জনে। এনেকুৱা বেছি সিমান জনপ্ৰিয়ও নহওঁ বা ইমান নেজানো পিছে মই একো, তথাপিতো গাইছিল। আৰু প্ৰদীপ শৰ্মাক মই বহুত আগৰ পৰা জানো। আজি যিগৰাকীয়ে গান গালে মই সুৰ কৰা, তেখেতে খুব ভাল গাইছে। তেখেত বজোৱা তবলা বজাইছে যিকেইজনে, সুন্দৰকৈ জোখ মাখ কৰি বজাইছে। মেজাৰমেণ্ট ইজ ভেৰি গুড। মই নিজে বজোৱা মানুহ হয়। যি নহওক বাৰু, প্ৰদীপ শৰ্মাক মই বহুত আগৰ পৰা চিনি পাওঁ। যেতিয়া তেওঁ গীত লিখিছিলে, তেতিয়া প্ৰথম গীত লিখিছিলে, মই এতিয়া চাই পেলাই মই কৈছোঁ যে সেই নহয়, তুমি গীত লিখা আৰম্ভ কৰা। তেতিয়া এইটো কিজানি বহুত বছৰ হ'ল, 30 বছৰমান হ'ল নেকি, তেতিয়া তেওঁ প্ৰদীপে গীত লিখিবলৈ আৰম্ভ কৰিলে। এতিয়া খুব ভাল গীতিকাৰ। মই আশা কৰোঁ ইয়াত উপস্থিত থকা কোনোবা যদি সুৰকাৰ থাকিব পাৰে। সুৰটো বস্তুটো কি, মোৰ মনতে সুৰ লাগি আছে, মই প্ৰকাশ কৰিব পৰা নাই কাৰণে মই সুৰকাৰ নহয়। প্ৰকাশ কৰিব পাৰিলোঁ যেতিয়া মই সুৰকাৰ হৈ গ'লোঁ। দেটছ ইট থিং, ইটছ ভেৰি চিম্পল, বেলেগ কথা নাই আচলতে। যদি কোনোবাই সুৰ কৰিব বিচাৰে, প্ৰদীপ শৰ্মাৰ গীত খুব সুন্দৰ সুন্দৰ গীত আছে, মই চাইছোঁ। যি নহওক, প্ৰদীপক মই শুভেচ্ছা জনাইছোঁ, ভাল হওক তেওঁ। আৰু তেওঁ লিখাও খুব ভাল, মই পঢ়িছোঁ। আৰু ইয়াত উপস্থিত মই এফালৰ পৰা কৈ যাব বিচাৰিছোঁ ডক্টৰ নন্দন সিং বৰকলা। এতিয়া বহুতে নাজানে বৰকলা এইটো ইতিহাস হয়। নন্দন সিংক মই বহুত আগৰ পৰা জানো। তেখেতে আজি এটা প্ৰাইজ এৱাৰ্ড পালে, 20 দিনৰ পাছত আৰু এটা এৱাৰ্ড পালে, আকৌ এমাহৰ পাছত আৰু এটা পালে। ইমান এৱাৰ্ড পাই থাকে, মোৰ হিংসাই লাগে কেতিয়াবা। বহুত পাইছে এৱাৰ্ড, এইবিলাক 20-30টামান পালে নেকি অসমত। বহুত ঠাইত মাতে, বহুত ঠাইত যায়, সুন্দৰ ভাষণ দিয়ে। মই তেখেতৰ ভাষণ শুনা সৌভাগ্য হৈছে। কামপুৰ হৈছে এবাৰ, সাতসৰীয়ে আমাক সম্বৰ্ধনা জনাইছিলে, মোক আৰু নন্দন সিং বৰকলা, দীপেন বৰুৱা, আনিছুজ্জামান, অনিমা চৌধুৰী আমাক সম্বৰ্ধনা জনাইছিলে সাতসৰী এটা অনুষ্ঠানে। মনত আছেনে? ৰাস্তাটো যি নহওক বাৰু। তাৰপিছত ৰঞ্জিত সূত্ৰধাৰ, মই যেতিয়া 1968ত মই BA পঢ়ি আছোঁ কটন কলেজত, জয়ন্ত হাজৰিকা, ভূপেন দা, আমি ভেটেৰিনেৰী কলেজত এটা প্ৰগ্ৰাম হৈছিলে। চেণ্ট্ৰেল মিনিষ্টাৰ আহিছিলে, ৰেলৱে মিনিষ্টাৰ পাহৰিলোঁ মই কোনো, ৰেলৱে মিনিষ্টাৰ আহিছিলে সেইদিনা। মই পাহৰিছোঁ মই।
তাত মানে লাইটেৰে লৈ গৈছে আমি তেতিয়া অসজা লাগিছে মই লাইটেৰে এনেকৈ লৈ গৈছোঁ বাপ তেতিয়া নেদেখা বস্তু নিচিনা লাগিছে মানে লাইটেৰে লৈ গৈছে ষ্টেজলৈ আমি বজাই আছোঁ ভূপেন দাই গান গাই আছে ইণ্ডিপেণ্ডেণ্ট সন্মুখত বহি আছে ৰেলৱে মিনিষ্টাৰ কি আছিলে নহয় মানে পাহৰিলোঁ আই ফৰগট হিজ নেম কিন্তু ভূপেন দাই কি গানটো গাই আছিলে কিবা নে লাগে যাবলৈ লাভ এনেকুৱা গান এটা গাই আছিলে পাহৰিলোঁ দেই ভূপেন দাই ইমান ইণ্টেলিজেণ্ট হি ৱাজ চ' ইণ্টেলিজেণ্ট চেণ্ট্ৰেল মিনিষ্টাৰ বহি থকাৰ কাৰণে কৈছিলে ইংৰাজীত কৈছিলে যে আপুনি মিনিষ্টাৰ আছে ইয়াতে অনাৰেবল মিনিষ্টাৰ আপোনাক মই অনুৰোধ কৰিছোঁ ব্ৰডগজ লাইনটো অসমলৈ লৈ আনক আমাৰ পৰা চাহপাত নিব পাৰিব আমাৰ পৰা খনিজ পদাৰ্থ নিব পাৰিব ফৰেষ্ট কাঠ লৈ যাব পাৰিব বহুত লাভ হ'ব আপোনালোকৰ আপোনাৰ ৰেল লাইনটো বিজি লাইন লৈ আনক ব্ৰডগজ লাইনটো তেতিয়া সেই তেনে গানৰ মাজত কিমান ইণ্টেলিজেণ্ট ভাবিব নোৱাৰি দেই তেখেতে সেই কথাটো কৈছিলে মানে চেণ্টিমেণ্ট হি ৱাজ চিটিং ইন দ্য ফ্ৰণ্ট বহি আছিলে আগতে ঠিক তেনেকৈ ভূপেন দাই বহুত ঘূৰিছোঁ মই আইভান কলকাতা গৈছোঁ কলকাতা ভূপেন দাৰ ঘৰতে তালিগঞ্জৰ ঘৰতে আছিলোঁ এবছৰমান আছিলোঁ চাহ বাংগাল প্ৰগ্ৰাম কৰা সৌভাগ্য হৈছে বাকী বহুত ঠাইলৈ গৈছোঁ যেনিবা নিজৰ কথা ক'লেও ভাল লাগে কেতিয়াবা বহুত থ্ৰুআউট দ্য এক্ৰছ দ্য কাণ্ট্ৰি মই ঘূৰা সৌভাগ্য হৈছে প্ৰতিজ্যোতি মহন্তে ভালকৈ জানে মোক আৰু মিহিৰদী চৌধুৰী এতিয়া সহধৰ্মী তেওঁতো দূৰদৰ্শনৰ প্ৰগ্ৰেম অফিচাৰ আছিলে যি নহওক মই বহুত নিজৰ কথা ক'লোঁ ডক্টৰ নন্দ সিং বৰকলা কিমান সুন্দৰ ভাষণ দিয়ে তাৰপাছত আমি ভাষণ দিয়া মানে মই ভাবিবই নোৱাৰোঁ ৰঞ্জিত দা আছে ইয়াতে তেতিয়া সেই ফাংচনত ৰঞ্জিত দা ডিবেটিং ছেক্ৰেটাৰী কিবা আছিলে পাহৰিলোঁ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছিলে তেখেতে সেই তেতিয়াৰ পৰা মই ৰঞ্জিত দাক 1968ৰ পৰা ৰঞ্জিত দাক মই চিনি পাওঁ আমাতকৈ ছিনিয়ৰ বহুত এনেকুৱা গতিকে মই শেষত ক'ব বিচাৰিছোঁ যে প্ৰদীপ শৰ্মা আৰু লিখি থাকক আৰু ভাল পাম যিমানে ওলাব সিমানে ভাল পাম আৰু মই কোনোবা যদি সুৰ কৰিব ইচ্ছা কৰে প্ৰদীপ শৰ্মাৰ গীতখিনি খুব ভাল হৈছে কিন্তু সুৰ কৰিব পৰা গীত হৈছে আৰু কবিতা আছে কবিতা ঘটনা যে কবিতাও গান হ'ব পাৰে কবিতা মানে কি হয় কল্পনা নাথাকিলে মই ভাবোঁ যে মই নিজে পাৰ্চনেলি ভাবোঁ যে কল্পনা নাথাকিলে অবিহনে কবিতা কেতিয়াও হ'ব নোৱাৰে বুলি মই ভাবোঁ আচলতে পানৰ ক্ষেত্ৰত হয় নাই নাজানো তথাপিতো মই এইখিনিকে ক'লোঁ প্ৰদীপ শৰ্মাৰ মই শুভেচ্ছা জনাইছোঁ মই নিজৰ কথা ক'লোঁ প্লিজ আপোনালোকে বেয়া নাপাব নিজৰ কথা কৈ কেতিয়াবা ভাল লাগে ইগো নহয় আচলতে কৈ ভাল লাগে দেখুৱাইও ভাল লাগে কেতিয়াবা মই দেখুৱাই ভাল লাগে কৈও ভাল লাগে নিজৰ কথা কৈ ভাল লাগে আমাক কোনেনো ক'ব মই বহুত ঘূৰিছোঁ মই বহুত ঠাই গৈছোঁ জীৱনত যি নহওক সাধাৰণ এজন তবলাবাদক হিচাপে কিন্তু মই সাংঘাতিক কিবা এটাও নহয় মই পণ্ডিতো নহয় মই উস্তাদো নহয় তথাপি আই হেভ চিন লট ইন মাই লাইফ মিউজিকেলি সেইটো কথাই ক'লোঁ মই মাষ্টাৰ্ছ পঢ়িছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত পলিটিকেল ছায়েন্স প্ৰতিজ্যোতি মহন্ত পাইছোঁ বোলকৈ এবছৰ জুনিয়ৰ আছিলে যি নহওক এইখিনিকে ক'লোঁ মই প্ৰদীপ শৰ্মাৰ শুভেচ্ছা জনাইছোঁ তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেওঁ কলম যাতে থমকি নৰয় মই সেইটোকে কামনা কৰিছোঁ মই ইমানতে সামৰিছোঁ আপোনালোকে প্লিজ বেয়া নাপাব মোৰ নিজৰ কথা কোৱাৰ কাৰণে থেংক ইউ ভেৰি মাছ